পঢ়িবই মন নাযায়, কেনেকৈ পাছ কৰিম নাজানো এইবাৰ মেট্ৰিক পৰীক্ষাটো। নিশ্চয় প্ৰণীতাহঁতে চাগে কিমান পঢ়িছে, পাছ কৰিব চাগে এইবাৰ, মইহে ফেইল কৰিম। মা দেউতাই কিমান গালি পাৰিব মোক, কি কৰিম এতিয়া? প্ৰণীতা কি কৰি আছা? খুব চাগে পঢ়ি আছা ন এতিয়া? তো পঢ়া শুনাই কৰা নাই, পঢ়িনো কি কৰিম, এনেও ফেল তেনেও ফেল, সেই মই তাপতে ৰং সানি আছিলো। ফাঁকি নিদিবি, পাছ হলে কিন্তু চাবি। পঢ়িলেই পাছ কৰিম, খাওয়া কিতাপ চা। আৰু এটা কথা নহয়, নিক্সা আৰু দৰ্পণে বহুত পঢ়িছে, ইহঁতে পাছ কৰিলে আমি ফেইল হলে মা দেউতা কিন্তু বহুত গালি পাৰিব। প্ৰীতি কি কৰিম তেনেহলে? কিনো কৰিম এতিয়া, ইহঁতক পঢ়াত ডিষ্টাৰ্বহে কৰিব লাগে। ঠিক কলি, বল। শুন ৰ, এতিয়া মই যাম, ই পঢ়ি আছে চাগে, এতিয়া গৈ তাৰ লগত লেকচাৰ মাৰি তাক পঢ়াত ডিষ্টাৰ্ব কৰিম। তই ৰাতিপুৱাহে যাবি, তাৰ পঢ়া সময়ত গৈ তাক ডিষ্টাৰ্ব কৰিবহে লাগিব। দৰ্পণ, ক'ত যোৱা তুমি? ক'ত যাম, পঢ়িব মনে নাই, এনেই ঘূৰি আছো। তুমিও পঢ়া নাই নে? নিশ্চয় কিন্তু এবাৰ বহুত ভালকে পাছ কৰিব, 6টাতে লেটাৰ ৰাখিব বোলে। বহুত বেছি পঢ়ি আছে বোলে সি। তেনেহলে কি কৰিম এতিয়া? আমাৰ প্লেন হৈ গ'ল, ৰাতিপুৱা মই ডিষ্টাৰ্ব কৰিম, সন্ধিয়া দিনত ডিষ্টাৰ্ব কৰিব, আৰু দিনত তই গৈ তাক ডিষ্টাৰ্ব কৰিবি। সি ফেল কৰিব লাগিব। বা নিশ্চয় তুমিতো কিমান পঢ়িব পাৰা না, দিনে ৰাতিয়ে পঢ়ি থাকা দেখোন। প্ৰণীতা বহা না। বা তুমিতো বহুত পঢ়া, মোকতো পঢ়িবই মন নাযায়। প্ৰণীতা, পৰীক্ষাটো আহি পালেই, নপঢ়িলে কেনেকৈ পাছ কৰিবা? পঢ়িবতো লাগিবই। এইবোৰ জপোৱাচোন, মই তোমাক আজি এটা ইণ্টাৰেষ্টিং কাহিনী এটা ক'ম। কৈ আছো, বহা না। কি পঢ়ি থাকিবা, ব'লা খেলিব যাওঁ। নয়না ৰিজাল্টটো চাওঁ। বেচেৰা নয়নটো ছেকেণ্ড ডিভিজন পাছ কৰিলেতো। এতিয়া প্ৰণীতা, প্ৰীতি আৰু দৰ্পণৰ ৰিজাল্টটো চাব লাগিব। প্ৰণীতা, প্ৰীতি আৰু দৰ্পণেতো ফেইল কৰিলেতো। মই সিহঁতক কিমান বুজালোঁ পঢ়িব লাগিব বুলি, আৰু সিহঁতে নপঢ়িলে ফেইলটো হ'বই। পৰীক্ষা দিনকেইটাত ঘৰত বহি পঢ়িব লাগে বুলি মই কিমান বুজালোঁ সিহঁতক। বাৰে বাৰে মোৰ ঘৰত আহি থাকে সিহঁতে। 11টালৈকে পঢ়ি শুইছিলোঁ। সিহঁতে মোক দিনত ডিষ্টাৰ্ব কৰাৰ বাবে মই গোটেই ৰাতি পঢ়া আৰম্ভ কৰিলোঁ। প্ৰথম বিভাগ আৰু ডিষ্টিংশ্যন সহ মই এটা সুন্দৰ ৰিজাল্ট কৰিব পাৰিলোঁ। তইও ফেইল কৰিলি ন?
মই ফেইল কৰিম বুলি এইটোতো জনাই আছিলে কি দৰ্পণেও ফেইল হৈছে জাননে কিন্তু নিশ্চয় আমি ইমান ডিষ্টাৰ্ব কৰাৰ পাছতো ইমান ভাল ৰিজাল্ট কৰিছে 6টাতে লেটাৰ মাৰিছে লাডু গুটি দুজনী একেলগে আছ ন নিশ্চয় পাছ কৰি আমাৰ জিনা হাৰাম কৰি দিছে মা দেউতাৰ ইমান যে গালি আমি যদি পঢ়া হ'লে 3rd ডিভিজন হ'লেও পাছ হ'লো হয় তাৰ পৰা দুটামান কথা শিকিব লাগিছিলে ওলোটাই আমি তাক ডিষ্টাৰ্ব কৰিলো ন ভগৱানে আমাক ভাল শিক্ষা দিলে আমি বেছিকৈয়ে ফেইল মাৰিলোঁ তাক ডিষ্টাৰ্ব কৰি আমাৰ ৰিজাল্ট বেছিকৈয়ে বেয়া হ'ল সেয়েহে মেট্ৰিক পৰীক্ষাৰ্থীসকল আনক ডিষ্টাৰ্ব কৰাৰ সলনি নিজে ভালদৰে পঢ়িবা আমি যি ভুল কৰিলো তোমালোকে সেই ভুল কেতিয়াও নকৰিবা তেতিয়াহে নিশ্চয়ৰ দৰে সুন্দৰ ৰিজাল্ট কৰিব পাৰিবা